हेलो स्टूडेंट्स, आज भिडियो क्वेश्चन नंबर 7 तो सल्यूशन करम। सो क्वेश्चन नंबर 7 तो आमार हातत आछे दुडाल रसिर दैर्घ्य क्रमे 64 सेंटीमिटार और 80 सेंटीमिटार दुडालर परा समान दैर्घ्यर टुकुरा काटि उलियाबो लागे। अकनो रई नजुवाकै दुडाल रसिर परा काटि उलियाबो परा तेने टुकुरार सर्वाधिक दैर्घ्य किमान हबो। सो क्वेश्चन नंबर 7 और सल्यूशन तो क्वेश्चन नंबर 6 तोर लगत एकेबारे सेम। कारण की कारण याते चोआ आमाक क्वेश्चनत सर्वाधिक दैर्घ्य उलियाबो लागे। सो हेइ कारणे आमी कि करिम एइटर क्षेत्रत आमी गसाउ निर्णय करिम, कारण सर्वाधिक आटाइतকৈ बेছি बुझाले आमी कि उलियाबो लागे गसाउ उलियाबो लागे। आरो तार कारणे तोमार दुटा संख्या दियाই থাকিব, इमान टेंशन लব नालागे। सो गसाउ उलियाই दिया याते लिखिबा कि यात डांगर संख्या कोनটো आमार 82 डांगर कोनटोतকৈ डांगर 64 तকৈ डांगर এনেকে সেপারেট কে লিখি লবা আৰু এনেকে সাইডত এতিয়া ভাগ কৰি দিবা। 82 যেটো ডাঙৰ ডাঙৰটো সদায় ভিতৰত লিখিব লাগে, 64 টো সৰু বাহিৰত লিখিব লাগে, সৰুটো বাহিৰত। এতিয়া কিমান বাৰ ভাগ যাব এটা অনুমান কৰা। কিমান বাৰ ভাগ যাব 64 80 ৰ ভিতৰত ভাগ যাব তোমাৰ 1 বাৰ, হয়নে? 2 बार दिले बेसि हो जाबो आरो भागफलটো ওপৰত নিলিখি বিনে এই সাইডত লিখিবা। হল গসাগু উলিয়াওতে সাইডত ভাগফলটো লিখিলে অঙ্ক সহজ হয়। সো এতিয়া কি হ'ব 64 হ'ব মাইনাস কৰি দিয়া 10 - 4 মানে 6 ইয়াতে থাকিব তোমাৰ 7 - 6 মানে 1 16। এতিয়া আমি আকৌ ভাগ কৰিব লাগিব, কাৰণ গসাগু উলিয়াওতে ভাগ একটো 0 লাব লাগিব। ইয়াতে চোৱা ভাগ একটো আমাৰ 16 ওলাইছে, গতিকে 0 যেহেতু ওলোৱা নাই তোমাৰ আকৌ ভাগ কৰিব লাগিব। এতিয়া 16 দ্বাৰা এই ওপৰৰ 64 টো ভাগ কৰিব লাগিব। কিমান বাৰ ভাগ যাব 16 64 ৰ ভিতৰত কিমান বাৰ ভাগ যাব তোমাৰ 4 বাৰ দিয়াচোন। 4 বাৰ দিলে কিমান হ'ব 4 ৰ 6 গুণ 24 4 ৰ 6 গুণ 24 2 থাকিল 4 ৰ গুণ 4 আৰু 2 64 4 বাৰ হৈ যাব না। গতিকে 4 বাৰ দি দিয়া 4 বাৰ দিলে কিমান হ'ব 64 হৈ যাব। আমাৰ বাকি থাকিব কিমান 0 এবাৰ, হয়না? এবাৰ বাকি একটো কিমান ওলাইছে 0 ওলাইছে। গতিকে আমি এতিয়া ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিব পাৰিম। ইউক্লিডৰ বিভাজন কলন বিধি মতে কি লিখিব পাৰো আমি একেবাৰে সহজত কৈ আছো যে মাজৰটো সমান সমান মাজৰ সংখ্যাটো সমান সাইডৰ দুটা 64 ইনটু এই 1 টো আৰু প্লাস কৰিব লাগে কি তলৰ ভাগ একটো 16 হল। তাৰ পিছত এইটো বক্সৰ ক্ষেত্ৰত মাজত কিমান আছে 64 আছে 64 টো লিখা। সাইডৰ দুটা পূৰণ কৰা 16 ইনটু 4 16 ইনটু 4 প্লাস কি কৰিবা তলৰ যেটো ভাগ আছে 0 হেটো হল। এতিয়া আমি কি কৰিম গসাগু উলিয়াম। গসাগু কাৰ গসাগু উলিয়াইছো আমি 80 আৰু 64 80, 64 কিমান গসাগু উলিয়াব গসাগুটো কিমান ওলাব ইয়াতে চোৱা যেটো সময় 0 ওলাইছে বাখেক হেটো সময়ত আমি কাৰ দ্বাৰা ভাগ কৰিছিলো 16 দ্বাৰা। গতিকে 16 কি হ'ব আমাৰ গসাগু হ'ব হল। তাৰ মানে এই 0 থকা লাইনটোৰ এই আগৰ সংখ্যাটো এইটো কি হয় আমাৰ গসাগু হয় হল। এতিয়া লাষ্টত লিখিবা কি কোশ্চেনৰ লগত মিলাই পিনে লিখিবা যে সৰ্বাধিক দৈৰ্ঘ্য সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব আমাৰ 16 এককটো কি আছিল আমাৰ সেন্টিমিটাৰ 16 সেন্টিমিটাৰ হল। তাৰ মানে এই যে ৰছী দুডাল যে আছিল আমাৰ ৰছী দুডাল যদি আমি প্ৰতিটো 16 সেন্টিমিটাৰ কে কাটি দিও তেনেহলে আমাৰ অকনো ৰৈ নোযোৱাকৈ আমাৰ প্ৰতিটো অংশই কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব। তাৰ মানে বাকি আৰু থাকি নাযায় হল অকনো ৰৈ নোযোৱাকৈ কিমান কে কাটিব লাগিব 16 সেন্টিমিটাৰ। সো সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব আমাৰ 16
সেন্টিমিটার। সো কোশ্চেন নাম্বার 7 এর সলিউশনও আমার হয়ে গেল। সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰিবা আৰু কমেন্ট কৰিবা আৰু যদি কোনোবাই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নটিফিকেশন এটা পাই যোৱা। সো আজিলৈ থ্যাংক ইউ।